নিৰ্মাণ হৈ থকা ধৰ্মগুৰুৰ এখন মাজাৰ ভাঙি পেলোৱাৰ ভাবুকি। গাঁও প্ৰধান নামৰ এটা হোৱাটছআপ গ্ৰুপৰ মেছেজৰ জৰিয়তে এই ভাবুকি ইলিয়াছ নামৰ এজন যুৱকৰ। উল্লেখ্য যে ১ নং কান্ধুলিমাৰী গাঁৱৰ বাসিন্দা ৰুহুল আমিন নামৰ এজন ব্যক্তিৰ ঘৰৰ প্ৰাংগণত নিৰ্মাণৰ কাম চলি আছে এখন ধৰ্মগুৰুৰ মাজাৰৰ, য'ত নেকি বিশ্বাস জড়িত হৈ আছে হাজাৰ হাজাৰ শিষ্যবৃন্দসকলৰ। কিন্তু যোৱা মঙলবাৰে গাঁও প্ৰধান নামৰ এটা হোৱাটছআপ গ্ৰুপৰ মেছেজৰ জৰিয়তে ইলিয়াছ নামৰ এজন যুৱকে সেই নিৰ্মাণ হৈ থকা মাজাৰখন ভাঙি মাটিৰ লগত মিহলাই দিয়া হ'ব বুলি ভাবুকি প্ৰদান কৰাৰ লগতে ৰুহুল কাছিম নামৰ দুজন ব্যক্তিক সুযোগ পালে ধৰা হ'ব বুলি ভাবুকি প্ৰদান কৰে যুৱকজনে। ইপিনে যুৱকজনৰ এনে ভাবুকিৰ পিছতেই এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে ৰুহুল আমিন আৰু কাছিম আলীৰ পৰিয়ালৰ লগতে সকলো শিষ্যবৃন্দগণৰ মাজত। কালিয়ে আমি আহিছিলোঁ, আমাৰ গুৰুৰ নামগুণ গাইছিলোঁ ইয়াত। অনুষ্ঠান এটা আছিল মাজাৰৰ লগৰ ঘৰতেই। তাতে আহি পেলাই আমি শুনি পাইছোঁ যে সিহঁতে মোবাইলত মেছেজ পঠিয়াইছে। আগে পৰা বহুত কিছু কিবা কিবি শুনিছোঁ, এইবিলাক আমি ধৰা নাই, কিন্তু এতিয়া মোবাইলত যে মেছেজ পঠিয়াইছে এইটোতো আমি এৰি দিব নোৱাৰি। আমাৰ গুৰুজনৰ পুতেক দুইটা আছে, দুইটাক সিহঁতে হত্যা কৰি মাৰ ধুৰ কৰি যেনেকৈ হওক সিহঁতে মাজাৰটো ভাঙি পেলাব। এইটো শুনি পেলাই আমিও তাৰ পৰা ঘৰলৈ যোৱা নাই। এতিয়া সিহঁতৰ গ্ৰুপ আছে, গ্ৰুপৰ পৰা এটা মানুহৰ পৰা মেছেজটো আমি পাইছোঁ। যেনেকৈ হওক আমি পাইছোঁ, আমাৰ ইয়াত আহিল, অহাৰ পিছতে আমি গম পালোঁ। আমি সমাজৰ কাম কি কৰিব লাগে, এই অনুষ্ঠানত মানুহ আহি ভাল হৈ আছে, মানুহ মানে শিক্ষা দীক্ষা পাই আছে, আল্লাহ ভগৱানৰ নাম গুণ আমি ইয়াত গাওঁ আৰু বাকী একো নাজানো আমি। সিহঁতে মানে মিথ্যা প্ৰবঞ্চনা কৰি পেলাই ভাবুকি দিছে মাজাৰ ভাঙিব। সিহঁতে গ্ৰুপ ইফালে সিফালে জাননী টাননি কৰি গ্ৰুপ ডাঙৰ কৰি আছে। তেতিয়া মানে আমি এইখিনি গম পালোঁ। যদি আইনে একশ্যন আমাৰ এইটো ল'বই লাগিব। পূৰ্বে আগে পৰা আমি বহুত শুনিলেও আমি ইমানখিনি হেৰি কৰা নাই, অমুকৰ মুখত শুনিছোঁ। এতিয়া যে আমি ইয়াৰ পৰা খেদি দিব, এন কৰিব তেন কৰিব, এইবিলাক আমি শুনিয়ে আছোঁ। তথাপি আমি এইবিলাক মানে ইমান হেৰি কৰা নাই। এতিয়া মানে আমি মেছেজত পাইছোঁ, এতিয়াতো আমি বহি থাকিব নোৱাৰি। ইলিয়াছ বুলি এটা ল'ৰা আছে, সেইটো আছে। এই সন্দৰ্ভত ইতিমধ্যে ধিং আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ভুক্তভোগী ৰুহুল আমিনে আৰু সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ তথা প্ৰশাসনক মাজাৰখনৰ শিষ্যবৃন্দগণে জনাই দোষীক উচিত শাস্তি দিয়াৰ দাবী।